পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত ভয়ংকৰ বিসংগতি বিজেপি সমৰ্থিত প্ৰাৰ্থী কৌশলেৰে জয়ী কৰাৰ অভিযোগ মুঠ ভোটাৰ আছিল 683টা ভোট গণনাত ওলাল 1034টা ভোট পঞ্চায়ত নিৰ্বাচনত ভয়ংকৰ বিসংগতি ভোট গণনাৰ তথ্যত প্ৰকাশ পালে সাংঘাতিক কুটি বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ দখলত থকা ৰঙিয়া সমষ্টিত ঘটিছে এই বিসংগতি সমষ্টিটোৰ অন্তৰ্গত পুথিমাৰী গাঁও পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ তথ্যত এক সাংঘাতিক বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে কামৰূপ জিলা যুৱ কংগ্ৰেছে এই গুৰুতৰ বিষয়টো সংবাদ মাধ্যমৰ সন্মুখত তথ্য প্ৰমাণসহ উত্থাপন কৰি নিৰ্বাচন প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ প্ৰতি প্ৰশ্ন তুলিছে নিৰ্বাচনী ভোটাৰ তালিকা অনুসৰি পুথিমাৰী গাঁও পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডত মুঠ ভোটাৰৰ সংখ্যা হ'ল 683টা ভোট গ্ৰহণৰ দিনা প্ৰিজাইডিং বিষয়াৰ চৰকাৰী নথি অনুসৰি এই কেন্দ্ৰত মুঠ 559টা ভোট পোল হৈছিল কিন্তু আচৰিত কথা হৈছে 12 মেত নিৰ্বাচন আয়োগে জয়ী প্ৰাৰ্থীক প্ৰদান কৰা প্ৰমাণ পত্ৰত উল্লেখ কৰা হৈছে যে এই কেন্দ্ৰত মুঠ 1034টা ভোট পোল হৈছে এই তথ্যৰ মাজত থকা বিশাল পাৰ্থক্যই নিৰ্বাচন প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু নিৰ্ভৰযোগ্যতাৰ ওপৰত গুৰুতৰ প্ৰশ্নৰ সৃষ্টি কৰিছে যুৱ কংগ্ৰেছে এই বিসংগতিক এক ভয়ংকৰ ত্ৰুটি হিচাপে বৰ্ণনা কৰি ৰঙিয়া নিৰ্বাচনী কাৰ্যালয়ৰ কৰ্মকাণ্ডৰ তীব্ৰ সমালোচনা কৰিছে তেওঁলোকে এই বিষয়ত নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট জবাব আৰু তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজৰ মাজতো এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বহুতে এই বিসংগতিক নিৰ্বাচন প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ প্ৰতি গুৰুতৰ হুমকি হিচাপে গণ্য কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে এই অভিযোগ প্ৰকাশ পোৱাৰ পিছত ৰঙিয়া নিৰ্বাচনী কাৰ্যালয়ৰ ওপৰত থকা আস্থাৰ ওপৰতো প্ৰশ্ন উত্থাপিত হৈছে এই পৰিস্থিতিত নিৰ্বাচন আয়োগে কি পদক্ষেপ লয় আৰু এই অভিযোগৰ জবাবত কি ব্যাখ্যা প্ৰদান কৰে সেয়া এতিয়া সকলোৰে দৃষ্টিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰঙিয়াৰ এই ঘটনাই অসমৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু নিৰপেক্ষতাৰ বিষয়ে এক বৃহৎ বিতৰ্কৰ সূচনা কৰিছে পৰৱৰ্তী পৰ্যায়ত নিৰ্বাচন আয়োগৰ তদন্ত আৰু সিদ্ধান্তই এই প্ৰশ্নৰ উত্তৰ দিব বুলি ৰাইজে আশা কৰিছে 107 নং পুথিমাৰী গাঁও পঞ্চায়তৰ 10 নং খনেহৰ সমষ্টি অৰ্থাৎ খনেহৰ গাঁও সভা যিটো আপোনাৰ ৱাৰ্ড নিৰ্বাচন আছিল ৱাৰ্ডৰ প্ৰাৰ্থী আছিল তাত তিনিগৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু সেই গাঁও সভাখন বা সেই খনেহৰ সমষ্টি 10 নং খনেহৰ সমষ্টিটো মহিলাৰ বাবে সংৰক্ষিত আছিল তাত তিনিগৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল এগৰাকী আছিল চন্দনা বনি আমাৰ মাজত আছে এখেত আনগৰাকী আছিল তৰালী দেৱী তেখেতো আমাৰ মাজত উপস্থিত আছে আৰু আন এগৰাকী আছিল হিমাদ্ৰী দাস তিনিগৰাকী প্ৰাৰ্থীয়ে তাত অৱতীৰ্ণ হৈছিল আৰু নিৰ্বাচন আয়োগৰ যি ব্যৱস্থাপনা সেই ব্যৱস্থাপনাৰ জৰিয়তে তেওঁলোকে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিখন ভোটাৰ তালিকা তেওঁলোকে প্ৰকাশ কৰিছিল 107 নং পুথিমাৰী গাঁও পঞ্চায়তৰ 10 নং খনেহৰ গাঁও সভাৰ কাৰণে এই গাঁও সভাখনত মুঠ ভোট আছিল আপোনাৰ 683টা তাৰ পুৰুষ ভোট আছিল 337টা আৰু মহিলা ভোট আছিল আপোনাৰ 346টা এইখন আপোনাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ লিষ্ট ভোটাৰ তালিকা আৰু যোৱা 7 তাৰিখে যি আপোনাৰ ভোট গ্ৰহণ অনুষ্ঠিত হল এইখন আপোনাৰ ভোট গ্ৰহণ সম্পূৰ্ণ হোৱাৰ পাছত তাৰ প্ৰিজাইডিং যিগৰাকী অফিচাৰ অৰ্থাৎ প্ৰিজাইডিং বিষয়াগৰাকীয়ে স্বাক্ষৰ কৰি দিয়া এখন আপোনাৰ কপি তাত কিমান ভোট পোল হল কিমান ভোট পোল নহল এইখন আপোনাৰ কপি আৰু এই কপিখনত উল্লেখ কৰা অনুযায়ী তাত আপোনাৰ সৰ্বমুঠ ভোট পোল হৈছিল আপোনাৰ 683টা ক্ষমা কৰিব সৰ্বমুঠ ভোট পোল হৈছিল 559টা আৰু তাত ভোট আছিল আপোনাৰ 683টা ভোটৰ ভিতৰত পোল হৈছিল 559টা ভোট কিন্তু অতি আচৰিতভাৱে আপোনালোকৰ এই কথাটো গম পালে চকু কপাল উঠিব অতি আচৰিতভাৱে যে নিৰ্বাচন আয়োগে যিখন আপোনাৰ 12 তাৰিখে নিৰ্বাচনী বিষয়াই জয়ী হোৱা প্ৰাৰ্থীগৰাকীক যিখন প্ৰমাণ পত্ৰ প্ৰদান কৰিলে অতি আচৰিতভাৱে এই প্ৰমাণ পত্ৰখনত তেওঁলোকে উল্লেখ কৰিলে যে তাত সৰ্বমুঠ ভোটদান হৈছিল 1034টা যিটো ঠাইত আমি আপোনাক দেখুৱাই দিছো এখন ভোটাৰ লিষ্ট ইয়াত সম্পূৰ্ণভাৱে লিখা আছে 683টা ভোট আছে ইয়াত এইখন প্ৰিজাইডিং অফিচাৰে দিয়া কপি ইয়াত ভোট পোল আছে 559টা
আৰু এইখন নিৰ্বাচনী বিষয়ে দিয়া কপি ইয়াত ভোট পোল দেখুওৱা হৈছে 1036টা 84টা ভোট তাত নাকচ হৈছে আৰু বৈধ ভোট আছিল আপোনাৰ 950টা এতিয়া আমাৰ প্ৰশ্ন হ'ল ইয়াৰে শুদ্ধ কোন আৰু সত্য কোন প্ৰথমে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ভোটাৰ তালিকাত থকা ভোটাৰখিনি লিষ্টখন শুদ্ধ নে প্ৰিজাইডিং অফিচাৰে তাত প্ৰদান কৰা এই চাৰ্টিফিকেটখন শুদ্ধ নে নিৰ্বাচনী বিষয়াই নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীগৰাকীক প্ৰদান কৰা এই চাৰ্টিফিকেটখন শুদ্ধ আমি সংবাদমেলৰ জৰিয়তে এই কথাটো আমি নিৰ্বাচনী বিষয়ৰ পৰা আমি স্পষ্টীকৰণ জানিব বিচাৰিছো বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট এম ভিলাই।